দুইটা ৰাস্তা খুলি দিছে যে আপোনালোকে 3 মাহত ডিপি কৰক আৰু 3 মাহৰ দৰমহাও তেওঁলোকক নিদিব আৰু চাকৰি জয়েন কৰাই দায়িত্বও নিদিব মাত্ৰ 3 মাহ এটা ৰুমত তেওঁলোকক ৰাখি দিয়ক আৰু 3 মাহৰ ভিতৰত ডিপিটো শেষ কৰি দিয়ক গতিকে আমি সুপ্ৰিম কোৰ্টত নগৈও 3 মাহত শেষ কৰিব পাৰো কিন্তু নৈতিকতাৰ আধাৰত যদি আমি কওঁ যে নহয় অৰ্ডাৰটো আমি ভাল পোৱা নাই আমি তথাপিতো সুপ্ৰিম কোৰ্ট যাম আমি যাব পাৰো কিন্তু মই শুনা মতে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাও বা না যাও তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব যেহেতু তেওঁলোকৰ কোনো লাভ গোটেই জাজমেন্টৰ পৰা নহল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ APSC জাজমেন্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিল যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে যোৱাকালি আমি জাজমেন্টটো পৰীক্ষা কৰিলো চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে তাৰমানে আগতে ডিসচাৰ্জ অৰ্ডাৰটোত APSCৰ কথা লিখা হৈছিল হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেজনে ভৱিষ্যতে কৰবাত কামকাজ পোৱাত অসুবিধা নহয় তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে খালি অসম পুলিচত যিখিনি মানুহ আছিল ACS টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেস কৰি দিয়ক কিন্তু APSCৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেটা খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক গতিকে জাজমেন্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত APSC পাৰ্ট 2ৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাও নেকি কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি লব দি দিয়া হৈছে সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেন্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে APS খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে অকল APS পাৰ্টটো বাকি খিনিত একো নাই আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে আৰু কেনেকে অৰ্ডাৰ দিব লাগে হাইকোৰ্টে হেতুও লিখি দিছে যে এনেকে নহয় আপোনালোকে অৰ্ডাৰটো এনেকে দিয়ক ইয়া টেকনিক্যাল কথাটো এনেকুৱা আসাম পুলিচৰ মানুহখিনিক আমি যেটো প্ৰবেশনত আছিল বুলি ধৰি লৈছিলো হাইকোৰ্টে হেতু প্ৰবেশন বুলি মনা নাই সেই কাৰণে আসাম পুলিচৰ ক্ষেত্ৰত নিৰ্দেশ ইমানে যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেন্টাল প্ৰসিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লৈ লওক তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই এটা গ্ৰেডেড ৰেসপন্স কিন্তু ACS টেক্স DTO এইবিলাকৰ ক্ষেত্ৰত কৈছে যে বৰখাস্তকৰণৰ আদেশখন খালি বদলাই দিয়ক পুৰণাখন উদ্যোগ কৰিলক নতুন এখন দিয়ক হাইকোৰ্টেটো দৰমহা দিব কোৱাই নাই গতিকে ডেটটোৰ লগত কথা নাই ডেটটো আজি ডেটত ওলাব কিন্তু আগৰখিনিত হাইকোৰ্টে কোনো কোৱা নাই যে আগৰ পৰ্চনটো আপুনি দৰমহা দিব লাগিব হাইকোৰ্টে অৰ্ডাৰটোতে লিখি দিছে কাকো স্যালাৰি দিয়া নহয় বুলি জাজজনে হাইকোৰ্টৰ ডিভিজন বেঞ্চে লগতে লিখি দিছে যে পুৰণা দৰমহা কাকো দিয়া নহব গোটেই ৰাস্তাখিনি তেওঁৱে সব ফালৰ পৰা বন্ধ কৰি জাজমেন্টটো দিছে যে পুৰণা দৰমহাও দিয়া নহব আৰু এই যে আজি কেনসেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গ্যাপ সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে কিন্তু তথাপিতো APS আসাম পুলিচ সাৰ্ভিসৰ কাৰণে হয়তো আমি সুপ্ৰিম কোৰ্ট যাব লগিয়া হ'ব পাৰে আমি এইখিনিক বিচাৰ বিবেচনা কৰি আছো APSC খিনিৰ হাইকোৰ্টৰ মতে পিৰিয়ডটো শেষ হৈছিল প্ৰবেশন অসম চৰকাৰৰ মতে হোৱা নাছিল গতিকে সেই পইণ্টত হাইকোৰ্ট আৰু অসম চৰকাৰ মিলা নাই পুলিচৰ ক্ষেত্ৰত বাকি মেজিস্ট্ৰেট টেক্স ট্ৰান্সপোৰ্ট এই দুইটা ক্ষেত্ৰত অসম চৰকাৰ আৰু হাইকোৰ্টৰ মাজত বহুত পাৰ্থক্য নাই খালি এটাই কৈছে আপুনি ষ্টিগমেটিক অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ দিয়ক তাৰমানে একো নিলিখিব APSCৰ কথা মাত্ৰ লিখিব যে এওঁলোকৰ কামত আমি সন্তুষ্ট নহয় কাৰণে চাকৰিৰ পৰা বিদায় দিলো যদি APSCৰ কথাটো লিখো তেতিয়ালে মানুহকেজনক কোনেও ভৱিষ্যতে চাকৰি নিদিব হাইকোৰ্টে ইমানে কৈছে যে অসম পুলিচত নহয় কোনবাই ৰিলায়েন্সত লব খুজিলে অমুকত লব খুজিলে এনেকুৱা এখন অৰ্ডাৰ দিয়ক যাতে তেওঁলোকৰ ভৱিষ্যত কিবা কাম কৰিব খুজিলে ক্ষতি নহয় ইমানে
গতিকে আপোনালোকে যি ধৰণে অৰ্ডাৰটো প্লেচ কৰিছিলে মানুহৰ মাজত সেইটো আৰু লিখা অৰ্ডাৰটোৰ মাজত বহুখিনি পাৰ্থক্য আছে মইতো কালি হাৰা টাইপতে বহিছিলো নহয় বহুতে পিছত কাগজখন পঢ়োতে দেখিলো যে পেপাৰত লিখা আৰু ইয়াৰ বহুত পাৰ্থক্য মইতো চক হৈ গলো কালি দেখি মইতো আপোনালোকৰ মতে সুইম কৰি গৈছিলো গতিকে কালি যেতিয়া অৰ্ডাৰটো পঢ়ি দেখিলো যে পেপাৰ আৰু দিঠকটোৰ মাজত বহুত পাৰ্থক্য আছে গতিকে মোৰ কাৰণেও চক টাইপ হৈ গল সেইকাৰণে মই কলো যে আৰু অলপ ভাল কৰি পঢ়ক আৰু এপিল কৰিবৰ কাৰণে আমাৰ হাতত 30 দিন সময় আছে আৰু চাকৰিত যদি পুলিচখিনিক ল'ব লাগে 50 দিন সময় আছে সেইকাৰণে আমি 7 দিন 10 দিন আৰু বিবেচনা কৰিলো কৈছে যাৰ প্ৰবেশন পিৰিয়ড শেষ হৈছিলে তেওঁৰ ক্ষেত্ৰত ডিপি কৰক যাৰ প্ৰবেশন পিৰিয়ড শেষ হোৱা নাছিলে তেওঁলোকক মাত্ৰ ডিসচাৰ্জ অৰ্ডাৰখন বদলাই দিয়ক এতিয়া আমি যেতিয়া চাৰ্ট এখন বনাই চালো যে প্ৰবেশন পিৰিয়ড কাৰ শেষ হৈছে আৰু কাৰ হোৱা নাই পুলিচৰ ক্ষেত্ৰতে অকল শেষ হৈছিল গতিকে যদি আমি সুপ্ৰিম কোৰ্ট যাবও লাগে পুলিচৰ ক্ষেত্ৰত আৰু যদি গভৰ্ণমেণ্টে ভাবে আমি সুপ্ৰিম কোৰ্ট নাযাও ডিপি এটা কৰি 3 মাহত শেষ কৰি দিম হেতু কৰিব পাৰে গতিকে তেখেতে দুইটা ৰাস্তা খুলি দিছে যে আপোনালোকে 3 মাহত ডিপি কৰক আৰু 3 মাহৰ দৰমহাও তেওঁলোকক নিদিব আৰু চাকৰি জয়েন কৰাই দায়িত্বও নিদিব মাত্ৰ 3 মাহ এটা ৰুমত তেওঁলোকক ৰাখি দিয়ক আৰু 3 মাহৰ ভিতৰত ডিপিটো শেষ কৰি দিয়ক গতিকে আমি সুপ্ৰিম কোৰ্টত নগৈও 3 মাহত শেষ কৰিব পাৰো কিন্তু নৈতিকতাৰ আধাৰত যদি আমি কওঁ যে নহয় অৰ্ডাৰটো আমি ভাল পোৱা নাই আমি তথাপিতো সুপ্ৰিম কোৰ্ট যাম আমি যাব পাৰো কিন্তু মই শুনামতে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাও বা নাযাও তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব যেহেতু তেওঁলোকৰ কোনো লাভ গোটেই জাজমেন্টৰ পৰা নহল